জাতীয় সংগঠন হিচাপে জাতীয় দায়বদ্ধতাৰে আমি আহ্বান জনাইছোঁ আৰু এই আহ্বান এতিয়াও আছে যে আঞ্চলিক ৰাজনৈতিক দল যি সংগ্ৰামী সত্তাৰে সংগ্ৰামী নেতৃবৃন্দই এক সময়ত একেলগে এটা পৰিয়ালত আছিল আৰু আন্দোলন শেষ হ'ল 2003 শান্তি চুক্তি হ'ল BTC চুক্তি হ'ল 6 শিডিউল পালোঁ 2020 পুনৰ এটা শান্তি চুক্তি হ'ল তাত মানে অধিক মৰ্যাদাৰ এটা পৰিৱেশ বা মানে চিৰস্থায়ী শান্তিৰ কাৰণে NDB আহিল BLTO 2003 আহিল আৰু এই সংগ্ৰামী নেতৃবৃন্দ একেলগে এটা পৰিয়ালত আছিল ইয়াৰ পিছত বিভক্ত হৈ পেলাই আজি তাৰিখত BPF আঞ্চলিক ৰাজনৈতিক দল UPPL আঞ্চলিক ৰাজনৈতিক দল দুইটা দলৰ যিসকল নেতৃবৃন্দ আছে সেই নেতৃবৃন্দসকলক আমি আহ্বান জনাইছোঁ যে বিটিআৰ কেন্দ্ৰিক যদি ৰাজনৈতিক অধিকাৰক সাব্যস্ত কৰিব লাগে ৰাইজৰ সমস্যা ৰাইজৰ অধিকাৰ আৰু ৰাইজে যি এটা আকাংক্ষা যি সপোন দেখিছিল যদি বাস্তৱত ৰূপায়িত কৰিব লাগে শিক্ষা অৰ্থনীতি সমাজ ব্যৱস্থা সকলো দিশত আৰু ইয়াত থকা জাতি জনগোষ্ঠীক আগবঢ়াই নিব লাগে তো তাৰ স্বাৰ্থত আমি দুইটা আঞ্চলিক ৰাজনৈতিক দলক আমি আহ্বান জনাইছিলোঁ তেওঁলোকে ৰবিৰাম নাৰ্জাৰী MLA তেখেতক BPFে দায়িত্ব দিছে ৰঞ্জুৰা নাৰ্জাৰী MP ডাঙৰীয়াক UPPলে দায়িত্ব দিছে তেওঁলোকে আমাক প্ৰকাশ কৰিছে যে দুইটা যি কমিটি দুইটা আঞ্চলিক ৰাজনৈতিক দলক 3-4 লানি আলোচনা হৈছে আলোচনা ইতিবাচক বুলি তেওঁলোকে মিডিয়া আগত প্ৰকাশ কৰিছে আৰু আমি দৃঢ় বিশ্বাসী যে কোনোবা নহয় কোনোবা বিন্দুত তেওঁলোকে সমাধান সূত্ৰ ওলাব আৰু যিকোনো বিনিময়ত সমাধান এটা বা আন্তৰিকতাৰে ৰাজনৈতিক স্বাৰ্থ ক্ষমতাকেন্দ্ৰিক স্বাৰ্থক বাদ দি পেলাই জাতীয় স্বাৰ্থ বিটিআৰবাসী ৰাইজৰ জাতীয় জীৱনৰ স্বাৰ্থ জাতীয়তাবাদক আগত ৰাখি পেলাই তেওঁলোকে সমাধান সূত্ৰ ওলাব আৰু লগতে যদি প্ৰয়োজন হয় নিখিল বড়ো ছাত্ৰ সন্থাই আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু মানে UPPLৰ মুৰব্বী হয় আৰু লগতে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আমি খুকিয়াকৈ আমি সাক্ষাৎ কৰিম আৰু তেওঁলোকৰ মনৰ কথা আমি জানিব চেষ্টা কৰিম ধন্যবাদ বিষয়ত মানে প্ৰধানকৈ হ'ব প্ৰথমটো হ'ল বিটিআৰ শান্তি চুক্তি দফা ৰূপায়ণ আৰু দ্বিতীয় কথাটো হ'ল যে বড়ো মাধ্যমৰ লগত জড়িত 30টা যি দাবী চনত আছে ইয়াৰ ওপৰতে পৰ্যালোচনা হ'ব আৰু সেই আলোচনা আজিৰ দিনটো আলোচনা আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি প্ৰতিটো দাবী বা প্ৰতিটো সমস্যাৰ মানে এটা সমাধান আমি বিচাৰি পেলাই আমি আজি আহিছোঁ ধন্যবাদ আপোনাক সদায় লগ পাই থকা নাযায় এটা কথা সুধো আপোনাৰ যিটো ফৰ্মুলা আছিলে যে BPF আৰু UPPL একলগ হ'ব লাগে সেইটো মান কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ 12জনীয়া সজাতি দল 4-6 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন আলোচনা হ'ব আৰু